সদৌ অসম ছাত্ৰ সংস্থাৰ প্ৰাক্তন উপসভাপতি শ্ৰীযুত জগদীশ ভূঞাদেৱ তেখেতলৈ আমি পঞ্চশহীদ পৰিয়াল তথা সমূহ ডাঙৰীবাসী তথা অসমবাসীৰ হৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে 1994 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰী পৰ্যায়ক্ৰমে 9জন সফল অসমীয়া ডেকা যুৱকক শুৱাপাটিৰ পৰা উঠাই নি ধলাস্থিত 18 নম্বৰ পাঞ্জাৱ ৰেজিমেণ্টৰ সেনা শিবিৰত অকথ্য নিৰ্যাতন চলাই ইয়াৰে 5জনক 94 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নি সৈন্যবাহিনীয়ে ভুৱা এনকাউণ্টাৰেৰে হত্যা কৰিছিল আৰু ইয়াৰ 4জনক জীৱিত অৱস্থাত এৰি দিছিল। এই ঘটনাৰ প্ৰতিবাদ জনাই তাহানিৰ আছুৰ উপসভাপতি শ্ৰীযুত জগদীশ ভূঞাদেৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল, গোচৰ নম্বৰ 17/1994। এই গোচৰৰ দীৰ্ঘকাল 30 বছৰ ধৰি শুনানিৰ পিছত অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে, যিটো ৰায় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কোনো আজিলৈকে হয়তো অসম নহয় ভাৰতবৰ্ষৰ ইতিহাসতো কোনো জিকিব নোৱাৰিলে নেকি নোৱাৰিলে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকল যেনে প্ৰথমপাক অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, শ্ৰদ্ধাৰ পৰমানন্দ পাঠক ডাঙৰীয়া, পৰিভ্ৰমণ ডাঙৰীয়ানী, শ্ৰদ্ধাৰ কমল নয়ন চৌধুৰী ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টাত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুঁজ দি আমাক যোৱা বছৰ মাৰ্চ মাহৰ 9 তাৰিখে আমাক ন্যায় দিব সক্ষম হ'ল আৰু 20 লাখ টকাৰ ক্ষতিপূৰণ ওলাই দিব সক্ষম হ'ল। অসম চৰকাৰে তেতিয়া এই কেছটো CBIক অৰ্পণ কৰিলে। CBI দীৰ্ঘদিন ধৰি তদন্তৰ অন্তত এই পঞ্চশহীদৰ পক্ষে ৰায় দিলে, কিন্তু সেইটো ভাৰতীয় সেনাই মানি ল'ব নিবিচাৰিছিলে। পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই দোষী সেনা বিষয়াজনৰ বিৰুদ্ধে কোৰ্ট মাৰ্চাল অনুষ্ঠিত কৰিলে 2017-18 বৰ্ষত দিনজান মিলিটাৰী ষ্টেচনত। আৰু আমি বৈদ্যুতিক মাধ্যম, প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পাৰিছিলোঁ যে এই 7জন সেনা বিষয়াক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডত দণ্ডিত কৰা হৈছিলে। কিন্তু পিছত সেনাবাহিনীৰ বিশেষ আইনৰ সুবিধা লৈ তেখেতসকলে 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আকৌ পশ্চিমবংগৰ বিনাগুৰি মিলিটাৰী ষ্টেচনত নতুনকৈ পুনৰবাৰ কোৰ্ট মাৰ্চাল অনুষ্ঠিত কৰি নিজকে বচাই আনিব সক্ষম হৈছিলে। এইখিনিতে কেছটো দীৰ্ঘদিন ধৰি বন্ধ হৈ গৈছিল। আমি ভাবিছিলোঁ আমি একো নাপাওঁ বুলি, কিন্তু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে উচ্চ ন্যায়ালয়ত কেছটো আকৌ পুনৰ খোল খালে আৰু সুদীৰ্ঘ 1 বছৰ ধৰি চলা এই ন্যায়িক যুঁজখনত আমি শেষত ন্যায় পাব সক্ষম হ'লোঁ আৰু ভাৰত চৰকাৰে 20 লাখ টকাকৈ ক্ষতিপূৰণ দিব বাধ্য হ'ল। এইখিনিতে মই ক'ব বিচাৰিছোঁ 20 লাখ টকা ক্ষতিপূৰণ আমাৰ বাবে আংশিক সকাহ যেন লাগে, কিয়নো আমাৰ সেই সময়ৰ দাবী আছিলে সদৌ অসম ছাত্ৰ সংস্থাৰ লগত পৰিয়ালবৰ্গ, অঞ্চলবাসী ৰাইজ, অসমবাসী ৰাইজৰ দাবী আছিলে দোষীক উচিত শাস্তি প্ৰদান, উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন। ক্ষতিপূৰণৰ নামত আমি 20 লাখ টকা ইতিমধ্যে আমি লাভ কৰিছোঁ। দ্বিতীয়তে শাস্তি দোষী সেনা বিষয়াসকলৰ শাস্তি, কিন্তু সেনা বিষয়ালয় জানিব পৰা মতে সেনা বিষয়াসকলৰ শাস্তি নহ'ল, তেখেতসকলে মুক্ত আকাশৰ তললৈ গুচি আহিলে। শেষত পুনৰ সংস্থাপন এই বিষয়ে আমি ইতিমধ্যেই আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত বলিন চৈতীয়া দেৱৰ যোগেদি
এখন পত্ৰ প্ৰেৰণ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ, কিন্তু আজিলৈকে তেখেতে আমাক একো সঁহাৰি জনোৱা নাই। মই আপোনালোকৰ সকলো মাধ্যমৰ যোগেদি তেখেতক অনুৰোধ জনাইছোঁ যে আমাৰ এই পুনঃস্থাপনৰ কেছটো পুনৰ বিবেচনা কৰে যেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।